হয় 2017 চনৰ 1 আগষ্ট এয়া BTCৰ বাবে এটা কলা অধ্যায় যি দিনত যে দেখা গৈছিল যে প্ৰয়াত ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদক যে বড়োলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰ চহৰৰ তিতাগুৰিত আততায়ীয়ে টকা সৰকা কৰি গুলীয়াই হত্যা কৰি থৈ গৈছিলে। এই আজিৰ দিনটোতে তেওঁৰ মৃত্যু দিৱস সবৰণি কৰি দেখা গৈছে যে লাফিকুল ইছলামৰ বাসগৃহৰ কাষতে থকা যিটো আশ্ৰাফুল উলুম হাফিজিয়া মাদ্ৰাছাত তেওঁৰ সদগতি কামনা কৰি এনেকৈ নামাজ পঢ়া পৰিলক্ষিত হৈছে। এই দৃশ্যাংশ দেখুৱাই আছে যে চালাঘাটিত কোকৰাঝাৰ জিলাৰ চালাঘাটিত এনেকৈ যে নামাজ পঢ়ি যে লাফিকুলৰ সদগতি কামনা কৰি তেওঁলোকে নামাজৰ আয়োজন কৰিছে। এই মুহূৰ্তত পোনে পোনে প্ৰথমতে লাফিকুল ইছলাম আহমেদৰ যিটো পিতৃ আছে তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। আৰু ইয়াতে উপস্থিত আছে লাফিকুলৰ ভাতৃ মহিদুল ইছলাম আৰু স্থানীয় লোক তেওঁলোকে এনেকৈ নামাজ পঢ়া পৰিলক্ষিত হৈছে। প্ৰথমতে পিতৃ আব্বাৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম যে আজিৰ দিনটোতে যিটো লাফিকুলক হত্যা কৰা হৈছিলে অচিনাক্ত দুষ্কৃতিকাৰীয়ে, আব্বাক কি ক'ব এই মুহূৰ্তত? যিটো দেখা গৈছে 4 বছৰ উকলি গ'ল কিন্তু দুষ্কৃতিকাৰীক আজিলৈ মানে গ্ৰেপ্তাৰ কৰা নহ'ল। যোৱা 2017 চনত 1 আগষ্টৰ দিনাখন লাফিকুল ইছলামক তিতাগুৰি এটা দোকানত হত্যা কৰিলে উগ্ৰপন্থী সংগঠনে। কাজে আজি 4 বছৰ উকলি গ'ল। যোৱাৰ পিছতো CBIৰ ওচৰত কেছটো আছে। CBIয়ে আজিলৈকে সেই কেছটোৰ কোনো সুবিচাৰ কৰি নিদিলে। কাজে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত কোৰজোৰে প্ৰাৰ্থনা কৰিলোঁ আমাৰ এই মুখ্যমন্ত্ৰীজনে যাতে ইয়াৰ উচিত বিচাৰখিনি 15-20 বা 1 মাহৰ ভিতৰতে উগ্ৰপন্থী সংগঠনক ধৰি সুবিচাৰখিনি যাতে কৰি দিয়ে, এইটোৱে মোৰ অনুৰোধ থাকিল ছাৰৰ ওচৰত। এয়া আছিল যে যিটো পিতৃ যিটো আব্বা তেওঁ ইতিমধ্যে চৰকাৰৰ ওচৰত আহ্বান কৰিছে। ইয়াতে ভাতৃও আছে মহিদুল ইছলাম, তেখেতৰ পৰা কিছু চমুকে প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম। যিটো লাফিকুল হত্যাকাণ্ড যিটো ৰাজনৈতিক এটা হত্যাকাণ্ড বুলি অভিহিত হৈছিলে, যে নিৰ্বাচনৰ প্ৰচাৰৰ বহু কথা কৈছিলে যে তদানীন্তন বিত্তীয় মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিলে ক্ষমতাত অহাৰ লগে লগে লাফিকুলৰ হত্যাকাণ্ড কৰায়ত্ব কৰা হ'ব, কিন্তু আজিও গ্ৰেপ্তাৰ কৰা নহ'ল। আজি চাওক, আজি 2017 1 আগষ্টত মোৰ দাদাক হত্যা কৰা হৈছিলে। তাৰপিছত কি হ'ল, SITক দিলে ইনভেষ্টিগেশ্যন, তাৰপিছত CBIক দিলে। কিন্তু আজি 4 বছৰ উকলি যোৱাৰ পিছতো আমি BTC ইলেকশ্যনৰ আগমুহূৰ্তত দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে BTCত আহি কৈছিলে যে আমাৰ UPPL আৰু BJP চৰকাৰ যদি BJP চৰকাৰ আহে তেনেহ'লে আপুনি লাফিকুল ইছলামৰ হত্যাকাৰীক অলৰেডি চিনাক্ত কৰা হৈছে আৰু হত্যাকাৰীক এৰেষ্ট কৰা হ'ব। কিন্তু আমি এতিয়ালৈকে চাব পাৰিছোঁ যে CBIয়ে অলৰেডি চিনাক্ত কৰিছে, এইখিনি আমি অলপ গম পাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰে যিখিনি কথা কৈছে সেই কথাখিনি ইলেকশ্যন পাৰ হোৱাৰ পিছতো এতিয়ালৈকে আমি কামটো কোৱা ধৰণে হোৱা নাই। তো তাৰ কাৰণে আমি ABMCৰ তৰফৰ পৰা, মোৰ ফেমিলিৰ তৰফৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আমাক অতি শীঘ্ৰে শ্বহীদ বীৰ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক এৰেষ্ট কৰিব লাগে আৰু তাৰ সঠিক বিচাৰ কৰি দিব লাগে। ধন্যবাদ। এয়া আছিল ভাতৃ মহিদুল ইছলাম। ইয়াতে স্থানীয় ভৌতিক ব্যক্তি আছে, আপোনাৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম। কি আহ্বান কৰিব এই মুহূৰ্তত, যিটো ন্যায় এতিয়াও মানে লাভ কৰা নাই? যিয়ে নহওক লাফিকুলৰ হত্যাটো 4 বছৰ হৈ গ'ল। CBIৰ দ্বাৰাই তদন্ত চলি আছে যদিও এতিয়ালৈকে আমি জনামতে যে কালপ্ৰিট আচলতে চিনাক্ত হৈ আছে, কিন্তু ৰাজনৈতিক ছত্ৰছায়াত পৰি হয়তো এতিয়ালৈকে এই কালপ্ৰিটখিনি গ্ৰেপ্তাৰ কৰা নাই। তাৰ মাজত মই এটা কথা ক'ব লাগিব যে ৰাজনৈতিক নেতাবিলাক, চৰকাৰী পক্ষৰ যিবিলাক নেতা আছে তেওঁলোকে কিছুমান প্ৰতিশ্ৰুতি দি থাকে। লাফিকুলৰ দৰে এনেকুৱা বহু নেতাৰো ঘটনা পূৰ্বতেও হৈ গৈছে,
কিন্তু ইয়াত অলপ ব্যতিক্ৰমী দেখিছোঁ যে যোৱা 5 বছৰত বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ আছিল, আপুনি কোৱাৰ দৰে বিত্তমন্ত্ৰী আছিল আমাৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইবাৰ এখেত নিজেই অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ প্ৰতিশ্ৰুতি দিয়া কথাবিলাক আখৰে আখৰে পালন কৰে। গতিকে আমি আশা কৰিছোঁ তেওঁ চালাকাটিতে এই লাফিকুলৰ যিটো গৃহ এলেকা, চালাকাটিতে উপস্থিত হৈ তেওঁ BTC ইলেকশ্যনৰ পূৰ্বে ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে আমি চৰকাৰ বনোৱাৰ পিছত 2 মাহৰ ভিতৰতে লাফিকুলৰ হত্যাকাৰীক আটক কৰি আমি ন্যায় দিম পৰিয়ালটোক। গতিকে সেই ক্ষেত্ৰত মই অসমৰ মুখ্যমন্ত্ৰীক মই এই কথাষাৰ ৰিমাইণ্ড কৰাইছোঁ যে আপোনাক মনত পেলাই দিছোঁ, যদি আপুনি আচলতে এই প্ৰতিশ্ৰুতি দিছিল ইয়াক আখৰে আখৰে অতি শীঘ্ৰে যেন পালন কৰে আৰু পৰিয়ালটোক ন্যায় দিয়ে, এইটোৱেই মোৰ RMCৰ তৰফৰ পৰা মই অসমৰ মুখ্যমন্ত্ৰী দেৱক অনুৰোধ কৰিছোঁ। হয়, ধন্যবাদ। এয়া আছিল যে সকলোৱে মানে একমুখে তেওঁলোকে মানে আহ্বান কৰিছে, যিটো তদানীন্তন যিটো বিত্তীয় মন্ত্ৰী বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি এই চালাকাটিতে তেওঁ নিৰ্বাচন প্ৰচাৰত আহি তেওঁ প্ৰতিশ্ৰুতি দি গৈছিলে যে কমতাত অহাৰ পিছতেই মানে লাফিকুল হত্যাকাণ্ডৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব। সেই অনুসৰি যে তেওঁলোকে পুনৰ তেওঁলোকে মনত পেলাই দিছে যে মুখ্যমন্ত্ৰীক যে লাফিকুল হত্যাকাণ্ডৰ হত্যাকাৰী অতি শীঘ্ৰে তেওঁ কথা যিটো প্ৰতিশ্ৰুতি দিছে, প্ৰতিশ্ৰুতি দিয়াৰ দৰে তেওঁ উচিত শাস্তি পায় যাতে গ্ৰেপ্তাৰ হয়, এয়াই তেওঁলোকে একমুখে মুখ্যমন্ত্ৰীলৈ আহ্বান কৰিছে।